বৰপেটা জিলাৰ পদ্মপাৰাৰ ডিলিজেণ্ট একাডেমীৰ অনিয়ম। ছাত্ৰীৰ নামৰ এডমিট কাৰ্ডত ছাত্ৰই দিলে পৰীক্ষা। প্ৰায় 4 বছৰে বন্ধ হৈ আছে বিদ্যালয়খন। 2024-25 বৰ্ষত HSLCত অৱতীৰ্ণ হৈছিল 45 গৰাকী শিক্ষাৰ্থী। 9 গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ ফলাফল উঠেল। শুদ্ধ এডমিট আনি দিব বুলি প্ৰতিশ্ৰুতি দি উৰুতাখৰ স্বত্বাধিকাৰী। বৰপেটা জিলাৰ চেঙাৰ বন্ধ হৈ থকা ছোৱালী হাইস্কুলৰ পৰা ডিলিজেণ্ট একাডেমীৰ ছাত্ৰ আৰু ছাত্ৰীয়ে 2024-25 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ। এইখন অপাঠ্যশিক্ষিত ছোৱালী হাইস্কুল বিগত 3-4 বছৰ ধৰি সম্পূৰ্ণৰূপে বন্ধ এই বিদ্যালয়। তাৰ পাছতো এইখন বিদ্যালয়ৰ পৰা ডিলিজেণ্ট একাডেমীয়ে নাম পঞ্জীয়ন কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ কৰাইছিল 45 জনকৈ শিক্ষাৰ্থীক। পৰীক্ষা কেন্দ্ৰ আছিল চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়। বৰপেটা জিলাৰ চেঙা ৰাজচক্ৰৰ অন্তৰ্গত পদ্মপাৰা ডিলিজেণ্ট একাডেমীৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে জানিব দিয়া মতে সন্তানসমূহক বেলেগ বেলেগ স্কুলৰ পৰা বিভিন্ন অসুবিধাৰ বাবে উক্ত স্কুলত দিবলৈ বাধ্য হৈছিল। ল'ৰা-ছোৱালীসকলৰ নিজা নামত আছিল ৰেজিষ্ট্ৰেশ্যন। অভিভাৱকসকলে নিজে ৰেজিষ্ট্ৰেশ্যনসমূহ বদলি কৰি দিব বিচাৰিছিল যদিও ডিলিজেণ্ট একাডেমীৰ স্বত্বাধিকাৰী আব্দুল ৰৌফে প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ পৰা 7,000 টকাৰ ৰেজিষ্ট্ৰেশ্যনখন বদলি কৰাৰ নামত আৰু 2,000 টকা এডমিটখন অনাৰ নামত আদায় লৈছিল। পৰীক্ষাৰ দিনাখন এডমিট কাৰ্ড প্ৰদান কৰিলে ঠিকেই, কিন্তু নাম, ফটো, লিংগ, অভিভাৱকৰ নাম, জন্মৰ তাৰিখ সকলো ভুল। অভিভাৱকসকলে ওজৰ আপত্তি কৰাত ডিলিজেণ্ট একাডেমীৰ স্বত্বাধিকাৰী পৰীক্ষাৰ মাজতে সেৱাৰ পৰা শুদ্ধ এডমিট দিব বুলি প্ৰতিশ্ৰুতি দিয়াত অভিভাৱকসকলে পৰীক্ষা দিব দিছিল নিজৰ ল'ৰা-ছোৱালীসকলক। কিন্তু পৰীক্ষাৰ ফলাফলত উঠেল দেখুৱাই 9 জনকৈ ছাত্ৰ-ছাত্ৰীৰ। কিন্তু স্বত্বাধিকাৰী আব্দুল ৰৌফে বৰ্ডলৈ গৈ সমাধান কৰি দিব বুলি কৈ এতিয়া ফলাফল সম্ভৱ নহয় বুলি কয়। উপায়ন্তৰ হৈ অভিভাৱকসকলে CM ভিজিলেন্স, মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ লিখিত আবেদন কৰিছে উচিত তদন্তৰ বাবে। উল্লেখযোগ্য যে সম্পূৰ্ণৰূপে এডমিটত ভুল তথ্য থকাৰ পিছতো কেনেকৈ পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিলে? পৰীক্ষা কেন্দ্ৰত থকা নিৰীক্ষকে পৰীক্ষা কেন্দ্ৰৰ বিষয়ববীয়াসকলে অৱগত নাছিল নেকি এই ক্ষেত্ৰত? মোৰ ভাগিনটোক মই আমাৰ তাত আনি পঢ়াই আছিলো। ভাগিনটো প্ৰথম তাতে আছিল, গুৱাহাটীত আছিল। গুৱাহাটী পাণ্ডু পাহাৰৰ ওপৰত তাহাৰ ঘৰ। তাৰে পৰা তাৰমানে স্কুলত অহা যোৱা কৰাত বহুত অসুবিধা। সেইকাৰণে আমি ইয়াতে আনিলো। আনি পিনি ইয়াতে স্কুলত ৰূপ ছাৰক যাই সুধিলো, বোলে আমাৰ ষ্টুডেণ্টটো ইয়াতে আনি এডমিশ্যন দিব পাৰিম নে? কৈছে পাৰিব, চিন্তা নাই, এনেকুৱা কৰিব পাৰি। তাৰপিছত আনি দিলো। আমি ক'লো যে আমাৰ তাতে পাণ্ডুৰ স্কুলৰ আছে, যিটো ৰেজিষ্ট্ৰেশ্যন এইটো আছে, সেইটো ট্ৰেন্সফাৰ কৰি আনি দিলে হ'ল। কৈছে সেইটো মই কৰিম বাইদেউ, এইবিলাক আপোনালোকে একো চিন্তা কৰিব নালাগে, কেৱল পইচাখিনি খৰচ হ'ব। পইচা খুজিছে, পইচাটো আমি দিছো। পইচা 5,000 টকা লৈছে আৰু এডমিটৰ নামত 2,000 লৈছে, 7,000 লৈছে। পইচাবিলাক দিলো। দি পিনে পইচাখিনি লোৱাৰ পিছতো তেখেতসকলে আমাৰ যিটো ৰেজিষ্ট্ৰেশ্যন আছে সেইটোত আমাৰ এডমিট তাৰমানে নাহিল, বেলেগ এটা ফেক নামেদি আহিছে। আৰু সেইটোত পৰীক্ষা দিব গৈছে যদিও তাৰ সেই পৰীক্ষা ৰিজাল্ট অহা নাই আজিলৈ। কৈ বোলে আহিব বুলি কৈ 2-3 মাহ পাৰে কৰি দিলে। এতিয়া কৈ আছে কি নোৱাৰো, আমি এবছৰ ৰখিব লাগিব এনেকৈ কয়। এতিয়াতো ফোনটোৱে ৰিচিভ নকৰে। ৰেজিষ্ট্ৰেশ্যনটো চেঙা ছোৱালী হাইস্কুলৰ পৰা কৰিছে। সেইটো বোলে আজি 6 বছৰমান আগতে বেন হৈ আছে। ৰেজিষ্ট্ৰেশ্যন কৰিছে। চেঙা হাই ছেকেণ্ডাৰী। সুধিছিলো, তাতে কৈছে কি এইটোতো আমি পৰীক্ষা দিয়াটোহে আমাৰ দায়িত্ব, পৰীক্ষা ৰিজাল্টৰ দায়িত্ব আপোনালোকৰ স্কুলত, আপোনালোকৰ স্কুলৰ প্ৰিন্সিপালক সোধক, স্কুলৰ সোধক যায়, সেনেকে কৈ দিয়ে। তাতে পৰা একো আমাক সঁহাৰি দিয়া নাই। এতিয়া আমি বিচাৰিছো কি আমাক হয়তো ৰিজাল্টটো দিয়ক, সেইটো বাৰু ন্যায় লাগে আৰু যেনেকে কি নহওক কিবা এটা আপোনালোকৰ চেনেলৰ যোগেদি আমাক ন্যায় বিচাৰক, চৰকাৰক আহ্বান কৰিছো সেইটোৱে। আৰু আমিতো বহুত জাগাতে এইবিলাক CM ভিজিলেন্সতো আমি আবেদন কৰিছো, তাৰপিছত মুখ্যমন্ত্ৰী তাতো আবেদন কৰিছো, শিক্ষামন্ত্ৰী তাতো আবেদন কৰিছো। তাৰ পিছতো একো আমি সঁহাৰি পোৱাই নাই। কি কাৰণত পোৱা নাই আমি এতিয়ালৈ সেইটোৱে ভাবি পোৱা নাই। মই সাংবাদিক বন্ধুসকলৰ মোৰ
আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। মই ইয়াত মানুহৰ গেডাৰিং দেখা পাই ৰৈ গ'লোঁ। হঠাৎ গম পালোঁ যে চেঙাস্থিত ডিলিজেণ্ট একাডেমী স্বত্বাধিকাৰী আব্দুল ৰৌফ তেখেতে আজিৰ পৰা 4-5 বছৰ আগতে মানে মৰহি যোৱা আমাৰ চেঙা ছোৱালী হাইস্কুলৰ নামত ল'ৰা ছোৱালীৰ নাম যোগেদি নাম ৰেজিষ্টাৰ কৰি চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱাবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ কৰাইছিল। কিন্তু আমি গম পালোঁ যে যিবিলাক এডমিট কাৰ্ড আছে এডমিট কাৰ্ডবিলাক ল'ৰাৰ ঠাইত ছোৱালীৰ ফটো, ছোৱালীৰ ঠাইত ল'ৰাৰ ফটো, আনকি ফাদাৰ মাদাৰ মানে সম্পূৰ্ণ ভুল। গতিকে এনেদৰে ভুৱা মানে এডমিট কাৰ্ড লৈ তেখেতৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। আশ্চৰ্যৰ বিষয় যে পৰীক্ষা তাত বহুত নীতি নিয়ম থাকে। পৰীক্ষা কেন্দ্ৰত যে ল'ৰা এজনে নকল কৰে কৰাৰ পিছত ল'ৰাজনক এক্সপেল কৰি দিয়ে ৰুমৰ পৰা, অথচ সেই কেন্দ্ৰত ছোৱালীৰ ফটো এডমিট কাৰ্ড লৈ ল'ৰাই পৰীক্ষা দিছে। তাত মানে পৰীক্ষাত সিদিনাখন ডিউটিত মানুহ আছিলে নাই, এক্সটাৰ্নেল থাকে পৰীক্ষাত, মানে ক্লাছ ৱাইজত একোটা শিক্ষক থাকে। কেনেদৰে এই ভয়ংকৰ জালিয়াতি হ'বলৈ পালে আশ্চৰ্যজনক কথা। গতিকে মই ভাবোঁ যিবিলাক ল'ৰা ছোৱালীৰ ভৱিষ্যত জীৱন ধ্বংসৰ পথলৈ গৈ আছে সিহঁতক যাতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰে সিহঁতক যে উচিত বিচাৰটো দিব পাৰে, আৰু যি ব্যক্তিয়ে এনেদৰে দুৰ্নীতি কৰি আছে এই ব্যক্তিসকলক উচিত ব্যৱস্থা ল'ব লাগে। এই ব্যক্তিবিলাকৰ ওপৰত সুদূৰ ভৱিষ্যতে যাতে এনেকুৱা আৰু কোনো অনুষ্ঠানে আগবাঢ়ি যাব নোৱাৰে তাৰ এটা নিদৰ্শন দেখুৱাই দিব লাগে, এই মোৰ অনুৰোধ। ইয়াৰ ক্ষেত্ৰত এটা দেখা যায় যে চেঙাটো এখন ডিলিজেণ্ট একাডেমী আছে। হয় হয়, চেঙাত আছে। মই এই কথাটো আগতে শুনিছিলোঁ, বোলে চেঙা ছোৱালী হাইস্কুল যিখন 4-5 বছৰ আগতে মৰহি যে স্কুল, তাৰ জৰিয়তে ৰেজিষ্টাৰ কৰি ল'ৰা ছোৱালীৰ স্কুলৰ আণ্ডাৰেদি চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা দিব বুলি শুনিছিলোঁ। আৰু তেতিয়া আমি অবজেকশ্যন কৰিছিলোঁ। এতিয়াখন উচ্চতৰ চেঙা ঐক্য সন্মিলনৰ মই সভাতো এই কথাটো সাধাৰণ সভাত কৈছিলোঁ। তেতিয়া মানে কিছুমানে ক'লে যে আমাৰ চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত যাতে কোনো ধৰণৰ ক্ষতি নহয়, গতিকে ব্যৱস্থাৰ মাজেদি তেওঁলোকক পৰীক্ষা দিয়ক। ঠিক তেনেদৰে প্ৰস্তাৱ লৈ ঐক্য সন্মিলনৰ আণ্ডাৰেদি প্ৰস্তাৱ লৈ হাইস্কুলক জনাইছে। তাৰপিছত পৰীক্ষা ছাত্ৰ ছাত্ৰীসকলক বহিব দিছে। গতিকে এনেকুৱা দুৰ্নীতি যাতে ভৱিষ্যতত নহয়, কোনো মানে অনুষ্ঠানে যাতে সাহস গোটাব নোৱাৰে এনেকুৱা দুৰ্নীতি কৰিব, তাৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু ৰাইজক সচেতন মহলক এই বিষয়ে ওলাই আহিবলৈ আহ্বান জনাইছোঁ, ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ বাবে। বৰপেটা চেঙাৰ পৰা লাচিত বায়নৰ ৰিপৰ্ট, এনি ভাৰত 24।